মাকুম অশোকনগৰত দিনজোৰা কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন আজি চুকাফা দিৱস আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ তাৰিখ 2 ডিচেম্বৰ দিনটো সমগ্ৰ ৰাজ্যতে স্বৰ্গদেউগৰাকীক স্মৰণ কৰি চুকাফা দিৱস হিচাপে পালন কৰা হয় তাৰ সমান্তৰালভাৱে টাই অসম যুৱ পৰিষদ অসম মাকুম আঞ্চলিক সমিতি আৰু টাই অসম মহিলা পৰিষদ মাকুম আঞ্চলিক সমিতি মাকুমবাসী ৰাইজৰ সহযোগত মাকুম অশোকনগৰস্থিত চাওচেং ৰোডত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন কৰা হয় কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলন কৰে সমাজসেৱক কুক্ষেশ্বৰ গগৈয়ে মৈদাম তৰ্পণ কৰিলে টাই অসম যুৱ পৰিষদ মাকুম আঞ্চলিকৰ সভাপতি মুকুট ফুকনে আৰু টাই অসম মহিলা পৰিষদৰ মাকুম আঞ্চলিক সমিতিৰ সভানেত্ৰী নন্দিনী সন্দিকৈয়ে মাংগলিক অনুষ্ঠান সম্পন্ন কৰাৰ পিছত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় পৰৱৰ্তী কাৰ্যসূচী আমন্ত্ৰণিত অতিথিসকলক উপস্থিতিত টাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰা হয় যিখন মুকলি সভাতে মাকুম অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজসেৱক কুক্ষেশ্বৰ গগৈক আৰু পৰিৱেশ সুৰক্ষা কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক একোখনিকৈ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে মুকলি সভা চলি থকাৰ সমান্তৰালভাৱে পৰিৱেশ সুৰক্ষা সমিতি কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ শুভাৰম্ভৰে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় পৰৱৰ্তী কাৰ্যসূচী বঁটা বিতৰণ সভা অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা টাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰভাত চাংমাই মাকুম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উৎপল কুমাৰ দত্ত সমাজসেৱক কুক্ষেশ্বৰ গগৈ প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি আজি আমাৰ অসমতে চাওলুং চুকাফাৰ অসম দিৱস পতা হয় আমিও আজি অসম দিৱস উদযাপন কৰিছো টাই অসম যুৱ পৰিষদ মাকুম আঞ্চলিক সমিতি আৰু টাই অসম মহিলা পৰিষদ সমিতিয়ে আমিনো চাওলুং চুকাফাৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শ মাটিত তেখেতৰ আমি সংগতি ৰাখি আমি এটা পৰিৱেশ সুৰক্ষা সমিতিৰ বৃক্ষৰোপণ এটা কাৰ্যসূচী ৰাখিলো আৰু আমাৰ সমন্বয় কাৰ্যসূচী ৰাখিলো আৰু আমাৰ মাকুম অঞ্চলৰ বিভিন্ন কামত জড়িত থকা গণ্যমান্য ব্যক্তি কুক্ষেশ্বৰ সন্দিকৈ ডাঙৰীয়াক আমি সমন্বয় জনাইছো তেখেতলোকৰ সৈতে ৰাখি আমি 5 জনক আমি সমন্বয় ৰাখিছো সমন্বয়ৰ জৰিয়তে আমি পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাকো আমি সমন্বয় ৰাখিছো আৰু আমি এই চাওলুং চুকাফাৰ থলীৰ পৰা আমি জনাব খোজো যে যেনেকে আমি সকলো অসম দিৱস যেনেকৈ পালন কৰিছে সকলো আমাৰ কাৰ্যসূচী অসম দিৱসৰ সংগতি ৰাখি আমি বহুতো কাৰ্যসূচী ৰাখিছিলো এই কাৰ্যসূচী আমাৰ সম্পূৰ্ণ হৈ গৈছে আৰু আমাৰ এটা আহাৰ আয়োজন কৰা হৈছে সেই আহাৰ আয়োজনো আমি সকলো বিষয়ববীয়াক আমি আহাৰ আয়োজন কৰি যাবৰ কাৰণে অনুৰোধ জনাইছো আৰু আমি নিমন্ত্ৰণ কৰি আনিছো সাংবাদিক বন্ধুসকল আমাৰ তেনেই জ্ঞাতি তেখেতলোকে সংবাদ মাধ্যমৰ বহুতো জড়িত বিভিন্ন কাম কাজত তেখেতলোকে জড়িত হৈ থাকে তেখেতলোকক আমি সম্বৰ্ধনা জনাইছো আমি টাই অসম যুৱ পৰিষদ টাই অসম মাকুম আঞ্চলিকৰ তৰফৰ পৰা এটাই জনাইছো সকলো বিষয়ববীয়াকে আমি চাওলুং চুকাফাৰ যি নীতি আদৰ্শ ৰাখি কিনে আমি সকলোকে এটা সমাধান জড়িতভাৱে আমি এনাজৰীডাল ৰাখিবৰ কাৰণে আমি এইটো চাওলুং চুকাফা দিৱসটো অসম দিৱস হিচাপে পাতিব মাকুমৰ পৰা আতুল ডেকা ৰিপৰ্ট ৰিপাব্লিক এনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ